ধন্যবাদ। এতিয়াতো আজি আমি যিটো কথা প্ৰত্যক্ষ কৰিছোঁ, ৰাইজৰ সাংঘাতিক ধৰণৰ উৎসাহ পৰিৱৰ্তনৰ বাবে সংগঠিত হৈছে, পৰিত্ৰাণ বিচাৰি হাহাকাৰ কৰিছে। গতিকে আমাৰ আজি এই শোভাযাত্ৰা যি আমি মনোনয়ন পত্ৰ দাখিল কৰিব আহিছোঁ, তাতে তেওঁলোকৰ যোগদান আছিলে স্বতঃস্ফূৰ্ত আৰু অভূতপূৰ্ব। গতিকে আমি ভাবিছোঁ এই স্বতঃস্ফূৰ্ত আৰু এই অভূতপূৰ্ব ৰাইজৰ যোগদানে নিৰ্বাচনটোত আমাক বিজয়ৰ ধ্বজা উৰুৱাৰ কাৰণে নিশ্চয় সহায় কৰিব। ৰাইজৰ যিটো বিপুলভাৱে সঁহাৰি পাইছোঁ আমি, প্ৰতিটো অঞ্চলৰ পৰা লোক আহিছে। গতিকে তেজপুৰ বিধানসভা সমষ্টিৰ প্ৰতি চুককোণ প্ৰতিনিধিত্ব কৰিছে আজি ৰাইজে। গতিকে আমি ভাবিছোঁ যে আমি সিমানলৈকে যেতিয়া ৰাইজৰ কাষ চাপিব পাৰিছোঁ, গতিকে ৰাইজে নিশ্চয় কিবা এটা কথা বহুদিনৰ পৰা ভাবি থৈছিলে, সেইটো এই সুযোগটো পাই পেলাই নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে এই সুযোগটো পোৱাৰ লগে লগে সেইটো বহিঃপ্ৰকাশ ঘটিছে। গতিকে আমি ভাবোঁ যে ৰাইজ এবাৰ আমাৰ লগত, পৰিৱৰ্তনকামী ৰাইজ, পৰিত্ৰাণ বিচাৰি হাহাকাৰ কৰা ৰাইজ এবাৰ আমাৰ লগত। সেইটো আজি প্ৰথম দিনা নিৰ্বাচন মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহাৰ এই প্ৰাক মুহূৰ্তত এইটো কথা আমি উপলব্ধি কৰিছোঁ। আৰু সেইটো তেখেতসকলে আপোনালোকে ভিজুৱেলি দেখিছে যে ভিজুৱেলি এইটো প্ৰমাণ কৰি দেখুৱাইছে। গতিকে এইবাৰতো আপোনালোকে জানেই যে সমগ্ৰ অসমত যি পৰিস্থিতিত নিৰ্বাচন হ'বলৈ গৈছে, এক অস্থিৰ অৱস্থাৰ অৱসান বিচাৰিছে। গতিকে অস্থিৰ অৱস্থাৰ অৱসান যেতিয়া বিচাৰিব, আপোনালোকে এটা কথা মনত ৰাখিব যে এইবাৰ বাইপলাৰ ইলেকশ্যন হ'ব। দুজনেই প্ৰাৰ্থী থাকিব, EVM-ত তিনি নম্বৰজনৰ কাৰণে কোনো সন্ধান কৰি নাথাকিব। এই 3 নম্বৰজন বিচাৰি পেলাই EVM-ত কোনো সন্ধান কৰি নাথাকিব। আমি এইটো বিশ্বাস কৰিছোঁ যে বাইপলাৰ ইলেকশ্যন হ'ব। হয়, সা সুবিধাৰ দ্বাৰা যদি ভাবিছে যে সাংঘাতিক ধৰণে লাভান্বিত হৈছে, তেতিয়াহ'লে শাসকীয় পক্ষক ভোট দিব। আৰু যদি দেখিছে যে এইবোৰ চব আচলতে মানুহক সুবিধা দিয়াৰ লগে লগে মানুহৰ চিন্তা, মন আৰু বিবেকক কিনাৰ এটা ষড়যন্ত্ৰত তেওঁলোক লিপ্ত হৈছে, গতিকে মানুহে তেতিয়া নিশ্চয়কৈ আমি ভাবিছোঁ যে শাসকীয় দলৰ বিৰুদ্ধে ভোট দিব। দুটাই ৰাস্তা ৰাইজে বিচাৰি ল'ব। 3 নম্বৰ বাটৰ সন্ধান ৰাইজে নিশ্চয় এইবাৰ নকৰিব। দুজনৰ মাজতে তেজপুৰ বুলি নহয়, সামগ্ৰিকভাৱে গোটেই অসমত আপোনাৰ দুজনৰ বাহিৰে 3জন নাথাকিব। থাকিব পাৰে 4জন, 5জন, 6জন থাকিব পাৰে, আপোনাৰ EVM-টোত নাম পাব পাৰে আপোনালোকে। কিন্তু পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কিন্তু শাসকীয় দল আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ মাজতে আবদ্ধ থাকিব। তাৰ মাজতে আমি বিৰোধী ঐক্য মঞ্চই যিহেতু ৰাইজৰ মন জয় কৰিবলৈ আমি এইকেইটা দিনতে আমি সক্ষম হৈছোঁ, গতিকে আমি এইটো জানো যে আমি পৰিৱৰ্তনকামী ৰাইজৰ মনৰ আমি বুজ লৈছোঁ, কি বিচাৰি আছিলে তেওঁলোকে ইমান দিন, আৰু এই দিনটোৰ কাৰণে, এই নিৰ্বাচন, এই উৎসৱটোৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি আছিলে। গতিকে সেই সুযোগটো তেওঁলোকে যিহেতু পাইছে, এই সুযোগ তেওঁলোকে গ্ৰহণ কৰিব আৰু শাসকীয় দলক তেওঁলোকে পৰাস্ত কৰি আমাৰ পক্ষে তেওঁলোকে বিজয় নেচাৰেল একচুৱেলি অভিনেতা হয়, কিন্তু আমি যি ৰাইজৰ পক্ষত থাকে, সঁচাকৈ আপোনালোকক এটা কথা খুব আন্তৰিকতাৰে কৈছোঁ, যি ৰাইজৰ পক্ষত থাকে সেই অভিনয় কৰিব নালাগে। আৰু বিশেষকৈ নিৰ্বাচনটোৰ এই কালচোৱাত এই যে অভিনয় কৰি যে মানুহক ঠগ আৰু প্ৰবঞ্চনাৰ এটা ৰাজনীতিৰ আশ্ৰয় ল'বলগীয়া হয়, আমি ভাবোঁ তাৰ পৰা অলপ বিৰত থাকিব লাগে। ৰাইজে মোক যেনেকৈ দেখিছে, স্বচ্ছতাৰ মোক দেখা পাব লাগে। মই সন্মুখত এটা শ্বেডো এটা মই দিব নালাগে, ছাঁ এটা মই সৃষ্টি কৰিব নালাগে। গতিকে ৰাইজে মোক যেনেকৈ দেখিছে ট্ৰান্সপাৰেণ্টলি মোক তেনেকৈ দেখা পাব লাগে। তাতে অভিনয় নকৰোঁ। অভিনয় আমি কৰিম, মঞ্চত কৰিম, আমি চলচ্চিত্ৰ জগত, চিনেমাত কৰিম, এইবিলাক চব চলি থাকিব। কিন্তু মই ভাবোঁ মই মোৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ প্ৰতিও মোৰ এইটো আবেদন যে এইকেইটা দিন অকণমান অভিনয়বিলাক নকৰিব। এইকেইটা দিন অকণমান একোজন নেচাৰেল যেনেকৈ মানুহৰ লগত মানুহে কথা পাতে তেনেকৈ থাকাই ভাল। বিশেষ অভিনয় কৰি পেলাই এনেই মিছা কথা কৈ, ভুৱা কথা কৈ, এনেই কিছুমান কথাৰ প্ৰবঞ্চনা কৰি এইটো কাম কৰিব নালাগে।